যেহেতু আপনার কাছে দেওয়ানগাঁও জিলায় অতি সন্মানের আপনার নিমন্ত্রণ করে আনিয়ে দেওয়ানগাঁও জিলার গঠনের মুহূর্তে আপনার সেই আপনি অসম বৈদিক বৈষ্ণৱ মহাসভাৰ সভাপতি হিচাপে আপনি দেওয়ানগাঁও জিলাৰ আগন্তুক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপুনি কি কয়? জয় জয়তে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। দেৰগাঁওখন এখন বিশেষ সংস্কৃতিবান লোকৰ ঠাই, যথেষ্ট কলা সংস্কৃতিৰ চৰ্চা হয় আৰু বাপুজী মন্দিৰৰ নিচিনা স্থান দেৰগাঁও অঞ্চলতে আছে। কথাটো হ'ল এনেকুৱা, যিহেতু আমাৰ ২৭ৰ অধিৱেশন দ্বিবাৰ্ষিক অধিৱেশন যোৰহাট জিলাতে হ'ব, গতিকে দাঁতিকাষৰীয়া ঠাই হিচাপে আমি যদিও অনুষ্ঠানভাগ সংগঠনভাগ ৩০ বছৰ হ'ল, কিবা কিবি কাৰণত হয়তো কৰিব পৰা নাছিলে, জিলা কমিটি গঠন কৰিব পৰা নাছিলে। গতিকে আমাৰ কাৰ্যকালতে বহু দায়িত্ব পৰিছে। আমি দেৰগাঁও, যোৰহাট, গোলাঘাট, শিৱসাগৰ, মাজুলী, চৰাইদেউ এই দাঁতিকাষৰীয়া আটাইখন জিলাতে আমি সহযোগিতা কৰি সংগঠনৰ সাংগঠনিক দিশটো প্ৰচাৰ প্ৰসাৰৰ কাৰণে আমি চেষ্টা কৰিছোঁ, যাতে আমি আগন্তুক অৱশ্যে অধিৱেশনে আমাৰ লক্ষ্য নহয়, আমাৰ সংস্কৃতি, ধৰ্মীয় আচাৰ নীতি, পৰম্পৰা, সংস্কাৰ গোটেইখিনি যাতে আগলৈকে ধৰি ৰাখিব পৰা যায়, এই মহান উদ্দেশ্য লৈ পেলাই কমিটিখন গঠন কৰা হৈছে। আৰু প্ৰতিজন ব্যক্তিয়ে আজি বিষয়বাবদ যিসকল ব্যক্তি আহিছে, সভাপতি হওক, কাৰ্যকৰী সভাপতি হওক, সম্পাদক হওক, প্ৰতিজন মোৰ গুণী জ্ঞানী ব্যক্তি আহিছে। আমি পৰম কৃতাৰ্থ হৈছোঁ তেখেতসকলে আমাক যে সহযোগিতা দিছে। গতিকে তেখেতসকলে আমি পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।